এপ্লিকেশ্যন অফ ডিৰাইভেটিভৰ এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত দিছে ফাইণ্ড আউট দ্য মাৰ্জিনেল ৰেভিনিউ MR ফাংচন ফ্ৰম দ্য গিভেন এভাৰেজ ৰেভিনিউ ফাংচন। মানে আমাক AR দিয়া আছে, আমি উলিয়াব লাগে MR। ডিফাৰেঞ্চিয়েশ্যন ইউজ কৰি যদি মাৰ্জিনেল ৰেভিনিউ উলিয়াব লাগে তেতিয়া কি কৰিব লাগে যে টোটেল ৰেভিনিউ ফাংচনক ডিফাৰেঞ্চিয়েট কৰিব লাগে। That is, the derivative of total revenue is the marginal revenue. কিন্তু আমাক কুৱেশ্যনত কি দিয়া আছে চোৱা, কুৱেশ্যনত এভাৰেজ ৰেভিনিউ বা প্ৰাইচ ফাংচনটো দিয়া আছে। AR ৰ পৰা আমি TR উলিয়াই ল'ব লাগিব। That is, আমি AR ৰ পৰা total revenue উলিয়াম, then total revenue পৰা marginal revenue ফাংচনটো উলিয়াম। So, এভাৰেজ ৰেভিনিউৰ পৰা টোটেল ৰেভিনিউ ফাংচনটো আমি কেনেদৰে ডিৰাইভ কৰিম? টোটেল ৰেভিনিউ বা টোটেল চেল ইজ ইকুৱেল টু প্ৰাইচ ইনটু কোৱান্টিটি। মানে আমি কোৱান্টিটি কিমান চেল কৰিছোঁ ইনটু কিমানকে পাৰ ইউনিট প্ৰাইচ লৈছোঁ। আকৌ প্ৰাইচ ইজ ইকুৱেল টু দ্য এভাৰেজ ৰেভিনিউ। চ' AR ইনটু Q ইজ TR। এতিয়া AR কিমান দিয়া আছে লিখি দিয়া 10 মাইনাছ 0.5 Q ইনটু Q। 10Q মাইনাছ 0.5 Q স্কুৱেৰ্ড। চ' TR ফাংচনটো পালোঁ। এতিয়া এই TR ফাংচনক ডিফাৰেঞ্চিয়েট কৰিলে MR ফাংচনটো পোৱা যাব। Therefore, MR is equal to the derivative of TR. Ten Q, ইয়াৰ derivative কিমান হ'ব with respect to Q? 10. Then 0.5 Q squared, ইয়াৰ derivative কিমান হ'ব? যে 2 into 0.5, 2 into 0.5. Then Q পাৱাৰত 1 কমি যাব। 2 into 0.5, 1. Then Q to the power 1. So simply কি হ'ব? Q. So আমি required MR ফাংচনটো পালোঁ যে 10 minus Q। এইটোৱে হৈছে আমাৰ required marginal revenue function।